ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসমবাসীক আৰু বিহু বুলি মই কি পিঠা পনা বনালোঁ চাওঁ আহক। আচলতে ইয়াত বৰা চাউল পোৱা নাযায়, যদি পোৱা গ'লেহেঁতেন তেতিয়াহ'লে মই তিলৰ পিঠা বৰা চাউলৰ পিঠা নিশ্চয় বনালোঁ হয়। কিন্তু কালি ৰাতি ৰিলছ স্ক্ৰল কৰি থাকোঁতে গম পালোঁ যে বেংগলোৰ ইজিপুৰা নামৰ জেগাডোখৰত ছেভেন ছিষ্টাৰ বুলি এখন দোকান আছে, তাতে বোলে বৰা চাউল পোৱা যায়। কিন্তু এতিয়া ইমানেই দেৰি হৈ গ'ল যে বৰা চাউল আনি আকৌ ধুই শুকুৱাই খুন্দি বনোৱাটো সম্ভৱ নহয়। আৰু যিহেতু উৰাল নাই, মিক্সিত খুন্দি বনাব পাৰি, কিন্তু মোৰ এক্সপিৰিয়েঞ্চ যিহেতু নাই, মই ৰিস্ক উঠাবলৈ অকণমান ভয় কৰিলোঁ। আৰু ইজিপুৰত আমি আগতে আছিলোঁ, কিন্তু গম নাপাওঁ যে তাত বৰা চাউল পোৱা যায় বুলি। এনে ভোট জলকীয়া, কাজি নেমু সেইখিনি বাৰু পোৱা যায় জানো। সেয়েহে ঘৰত যিখিনি বস্তু আছিলে সেইখিনি দিয়ে মই পিঠাখিনি বনালোঁ। আৰু পাতি পিঠা বনালোঁ, জোন পিঠা বনালোঁ আৰু নিমকি আৰু তিলৰ লাড়ু এইখিনিয়ে। আৰু লগতে আছিল চিৰা দৈ, আৰু এইখিনি দিয়ে আমি বিহুটো পালন কৰিলোঁ। আৰু যিসকলে অসমত আছে তেওঁলোকে পিকনিক খাই আছে, মেজিক জ্বলাইছে, সেইখিনি চাই অকণমান বেয়া লাগিছে। ঘৰৰ পৰা ইমান দূৰত মনত পৰে বাৰু, উপায় নাই, যাবতো নোৱাৰোঁ। আৰু আপোনালোকক আৰু এবাৰ আন্তৰিক শুভেচ্ছা থাকিল বিহুৰ, আৰু বছৰটো যাতে ভালে ভালে যাওক তাৰে কামনা কৰিলোঁ। আজিলৈকে ইমানে। ভিডিঅ'টি যদি ভাল লাগে তেতিয়াহ'লে লাইক এণ্ড কমেণ্ট কৰি দিব।